হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ডকনীয়া গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ সম্পৰ্কত লাচিত সেনা অসম ঢলগিৰি তীব্ৰ প্ৰতিক্ৰিয়া খিলঞ্জীয়া গোপালকসকলৰ ভূমিক চৰকাৰী বিষয়াৰ দ্বাৰা ৰিজাৰ্ভখনৰ সীমা নিৰ্ধাৰণ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ লাচিত সেনা অসম ঢলগিৰিৰ কামৰূপ জিলাৰ আটাইকেইটা চক্ৰৰ বিষয়া কাৰ্যালয়ক মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান লাচিত সেনা অসম ঢলগিৰিৰ ডকনীয়া গ্ৰেজিং ৰিজাৰ্ভত মহ পালকসকলৰ ওচৰত উপস্থিত হৈ ৰিজাৰ্ভৰ ২২,০০০ বিঘা ভূমি অবৈধ সন্দেহজনক নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান খিলঞ্জীয়া লোকৰ ভূমি এতিয়া সুৰক্ষিত নোহোৱা তীব্ৰ ক্ষোভ প্ৰকাশ লাচিত সেনা অসম ঢলগিৰিৰ যোৱা দুদিন পূৰ্বে তীৰ্থনগৰী হাজোৰ বামুন্দিৰ হাতীমুৰা ননকে অঞ্চলত আগ্ৰাসী সন্দেহজনক লোকে খিলঞ্জীয়াক ভয় ভাবুকি দেখুৱাই দখলৰ চেষ্টা কৰিছে ইতিমধ্যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলৰদিয়াত খিলঞ্জীয়ে খেতি-বাতি কৰি থকা ভূমি দখল কৰি আগ্ৰাসী সন্দেহজনক লোকে ঘৰ সাজি লৈছে পুনৰ হাতীমুৰা এনকে অঞ্চলত খিলঞ্জীয়াৰ কেইবাটাও জুপুৰি ঘৰ জ্বলাই দিয়াৰ লগতে তাৰ কটাৰ বেৰসমূহ উঠাই দি এই ভূমি দখলৰ বাবে উঠি পৰি লাগিছে আগ্ৰাসী সন্দেহজনক নাগৰিকে যাৰ ফলত লাচিত সেনা অসম ঢলগিৰিৰ তৰফৰ পৰা আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট বটদ্ৰবা লাইভ জুবিন তদন্ত মানে আমাৰ হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ কথা কৈছে আপোনালোকে আমি ইয়াত আজি আহি যি দেখিলোঁ দোকানীয়া ৰিজাৰ্ভত আপোনালোকে দেখিছে ইয়াত খিলঞ্জীয়া মানুহৰ এইবিলাক মাকৈ খেতি কৰিছিল আৰু এইবিলাক চব মিয়াই ধ্বংস কৰি গৈছে ইয়াৰ আগত গতিকে মানে চৰজমিন তদন্ত হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ বা জোখমাখ এইবিলাক চব ভেকো ভাওনা এইকাৰণে কৈছোঁ ভেকো ভাওনা আজি 10-12 বছৰৰ পৰা খালি দোকানীয়া ৰিজাৰ্ভত খালি জোখমাখ খালি সীমা এইবিলাক ভেকো ভাওনা কৰি আছে হাজো চক্ৰ বিষয়ৰ কাৰ্যালয় কিমানটা মণ্ডল ট্ৰেন্সফাৰ হৈ গ'ল কিমান চক্ৰ বিষয়া ট্ৰেন্সফাৰ হৈ গ'ল কোনো ধৰণৰ ফলপ্ৰসূ হোৱা নাই ইয়াত এইকাৰণে হোৱা নাই হাজো চক্ৰ বিষয়া কাৰ্যালয়ে খালি এটাই জানে তাৰ কৰ্মচাৰীসকলে তেওঁলোকে খালি জানে যে ইয়াত মাটিৰ কোন প্ৰকৃত মালিক ফেক্টৰ নহয় পইচাটো মেইন ফেক্টৰ হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোনে বেছি পইচা দিব পাৰে তেওঁৰে মাটি তেওঁলোকৰ মতে গতিকে তেওঁলোকে ইয়াত চৰজমিন তদন্ত এটা বাহানা ইয়াত আপোনালোকে গম পায় দোকানীয়া ৰিজাৰ্ভত 5টা চৰ মিলি 22,000 বিঘা মাটি আমি তথ্য সহকাৰে গম পাওঁ আৰু সেই মাটিখিনি আমাৰ মানে আমাৰ বিষ্ণুৰাম মেধি ডাঙৰীয়াই এইটো খিলঞ্জীয়া মানুহৰ কাৰণে 1950 চনতে এলটমেণ্ট দি গৈছিল গুৰুচৰণীয়া পথাৰৰ কাৰণে গতিকে সেইখিনি মাটি 22,000 বিঘা মাটি এতিয়া মিয়াৰ দখলত গতিকে চক্ৰ বিষয়াৰ কাৰ্যালয়টোই বৃহৎ পৰিমাণৰ ধনৰ লেনদেন ইয়াত আগত যিটো মণ্ডল আছিল টপাবুৰী লাটৰ মণ্ডল কিবা আনছুৰ আহমেদ নে কি নামটো ইমান ভালদৰে মই ক'ব পৰা নাই কি নাম তেওঁ আৰু টপাবুৰীৰ মণ্ডলে গাঁওবুঢ়াৰ লগ লাগি 22,000 বিঘা ভূমিৰ পৰা 8,000 বিঘা কৰিলে তেওঁলোকে চাওকচোন ইমান দুখৰ কথা সেইটোতো বেলেগ কথা বাৰু 22,000 বিঘাৰ পৰা 8,000 বিঘাই হ'ল কিন্তু খালি চৰজবিন তদন্ত খালি জোখমাখ মিছাও এইবিলাক ইয়াৰ পৰা জোখ লৈ যাব চক্ৰ বিষয়া কাৰ্যালয়ত পিছ দুৱাৰেদি আকৌ মানে মিয়াৰ পৰা টকা ল'ব দালালৰ পৰা টকা ল'ব আৰে আমাৰ হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত মণ্ডলৰ চকীত মানে দালাল বহি থাকেতো খালি মানে চক্ৰ বিষয়াৰ চকীখনত খালি দালাল নবহে কেৰাণী মহৰী মণ্ডল চুবুৰে চকীখনত মানে দালালবিলাক বহি থাকে কিমান অৰাজকতা হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত গতিকে মই কৈছোঁ আমি কৈছোঁ ৰাজীৱ সেনা অসম ঢলগিৰিৰ তৰফৰ পৰা হাজো চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোনে বেছি টকা দিয়ে তাৰ পিনে জাষ্টিছ যায় প্ৰকৃত মাটিৰ মালিক ক'ৰবাত পৰি থাকিব ইয়াত কোনো তেওঁলোকে বিদেশী স্বদেশী এইবিলাক তেওঁলোকৰ কোনো জ্ঞান নাই তেওঁলোকক খালি টকা লাগে আৰু দোকানীয়া ৰিজাৰ্ভত লিখি থক কোনোদিনে উচ্ছেদ নহয় গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে কামৰূপ জিলাত অকণমান চকু কাণ দিয়ক কামৰূপ জিলাত যিকেইটা চক্ৰ বিষয়াৰ কাৰ্যালয় আছে গোটেইকেইটা দুৰ্নীতি ভ্ৰষ্টাচাৰত একদম নিমজ্জিত হৈ আছে আপোনালোকে গম পাব বকুৰ অন্তৰ্গত উত্তৰ চাইডে তাত হেকুৰা দালাগাঁও বুলি এখন ঠাই আছে তাত 500 বিঘা মাটি গুচৰণীয়া পথাৰ খিলঞ্জীয়া মানুহ মাত্ৰ তাত 60 ঘৰ সেই 60 ঘৰ খিলঞ্জীয়া মানুহক
মিয়াই অত্যাচাৰ উৎপীড়ন কৰি তাৰ পৰা খেদি পঠাইছে। চক্ৰ বিষয়ৰ তোমাৰ এইখন মানে নগৰবেৰা চক্ৰ বিষয়ৰ কাৰ্যালয়ত তাত বাৰম্বাৰ খিলঞ্জীয়া মানুহে কাকুতি মানিতি কৰাৰ পিছতো কোনো ধৰণৰ চৰজমিন তদন্ত কৰা নাই, আৰু কৰা নাইতো নায়েই, আৰু কোনো ধৰণৰ ৰিপৰ্ট তেওঁলোকে মানে আমাৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়কে প্ৰেৰণ কৰা নাই। মানে নগৰবেৰা চক্ৰ বিষয়ৰ কাৰ্যালয়, ৰংজুলি চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত তাত নগৰবেৰাত ফৰেষ্ট ৰিজাৰ্ভ 60 বিঘা মাটি আছে, সেইবিলাকো মিয়াই দখল কৰিছে, সেইবিলাক খিলঞ্জীয়া মানুহে তাৰ পৰা খেদি পঠাইছে। গতিকে মানে মুঠ কথা ক'বলৈ গ'লে তাৰমানে কামৰূপ জিলা প্ৰশাসনৰ কোনো কামেই নাই। কামৰূপ জিলাৰ অন্তৰ্গত ৰাজহ চক্ৰকেইটাৰ কোনো কামেই নাই, গোটেইকেইটাই দুৰ্নীতিত নিমজ্জিত হৈ আছে, আৰু গোটেইকেইটা কাৰ্যালয়ে মিয়াৰ পৰা টকা খাই মানে আমাৰ চৰকাৰী ভূমিয়ে হওক, গোচৰণীয়া পথাৰেই হওক, মানে ফৰেষ্ট লেণ্ডেই হওক, গোটেইবিলাক গতাই দিব। আমি মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অনতিপলমে কামৰূপ জিলাৰ অন্তৰ্গত চক্ৰ বিষয়ৰ কাৰ্যালয়কেইটাক নাকি লগাওক, অন্যথা কিন্তু খিলঞ্জীয়া মানুহৰ মাটি কিন্তু এৰি দিব লাগিব কামৰূপ জিলাত। ইতিমধ্যেই ৰঙিয়া, কমলপুৰ, তাৰপিছত ৰঙিয়া, এইকেইটা সমষ্টিৰ বাহিৰে বাকী 6টা সমষ্টি মিয়াৰ দখললৈকে গৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ভাবি আছে নেকি যে আমি মানে ডিলিমিটেশ্যন কৰিছোঁ, কিবা কৰিছোঁ, আমি সমষ্টি মানে সুৰক্ষিত হ'ব মিয়াৰ পৰা? এইটো মিছা কথা। যেনেকৈ আগ্ৰাসন হৈছে না, খিলঞ্জীয়া মানুহক অত্যাচাৰ কৰি খেদি পঠাইছে, সকলো সমষ্টিতে খেদি পঠাইছে। সেইদিনা দেখা নাই শুৱালকুছিত মানে আমাৰ ৰাক্ষসনী নে হাতীমূৰীয়া NC মানে ৰিজাৰ্ভত কি হ'ল, তাত দুৰ্বৃত্তই মানে আমাৰ গোচৰণীয়া পথাৰত যিখিনি আমাৰ মৌপালক আছিল তেওঁলোকৰ ঘৰ বাৰী জ্বলাই দিলে, জ্বলাই দি একদম দাও কুঠাৰলৈ খেদি পঠালে তেওঁলোকক। কিন্তু শুৱালকুছি আৰক্ষী মানে যিটো আৰক্ষী থানা আছে, নদী আৰক্ষী থানা আছে, হাজো আৰক্ষী থানা আছে, বা কামৰূপ জিলা প্ৰশাসন আছে, উপায়ুক্তৰ কাৰ্যালয় আছে, চক্ৰ বিষয়ৰ কাৰ্যালয় আছে, কিবা কাণসাৰ কৰিছে নেকি? একো কাণসাৰ কৰা নাই। মিছাও ক'ৰবাত মিয়াই উৎপাত কৰিলে মানে মিছাও চক্ৰ বিষয়া আহি যাব দুজনমান মণ্ডল লগত লৈ, আৰু কিবা জোখমাখ কৰি যাব, ৰাইজক দেখুৱাই, আৰু এসপ্তাহমানৰ পিছত চব পাহৰি যাব। এইবিলাক চব কামৰূপ জিলাত ভেক ভাওনা হৈ আছে। গতিকে আমি লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা চক্ৰ বিষয়া কাৰ্যালয়কেইটাক কামৰূপ জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মানে হেৰিত মানে অলপ নাকি লগোৱাৰ ব্যৱস্থা কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়। অকল মুখ্যমন্ত্ৰী মহোদয় বুলি নহয়, কিছুমান মানে মন্ত্ৰীও আছেতো, কিমান ডাঙৰ নেতা আছে। কামৰূপ জিলাৰ ক্ষেত্ৰত কিয় গুৰুত্ব দিয়া নাই? ইমান স্কেম চলি আছে কামৰূপ জিলাত। কিছুমান পুলিচ থানাতো সেনেকুৱা হৈ আছে, যোনে মানে কোনে দোষী কোনে নিৰ্দোষী সেইবিলাক চোৱাত নাই পুলিচ থানায়ো। যোনে বেছি টকা দিছে তাৰ পিনে মানে জাষ্টিচ গৈছে। টকাটো মেইন হৈছে কামৰূপ জিলাত। গতিকে টকাই যদি মেইন হয়, জাতি কেনেকৈ ৰক্ষা হ'ব কামৰূপ জিলাত? অসমৰ কথাটো বাদেই দিলে, আমি কামৰূপ জিলাৰ কথা কৈ আছোঁ। বা মানে ওচৰতে আমাৰ গোৱালপাৰা জিলা, কামৰূপ জিলা, যিখিনি মিয়া অধ্যুষিত জিলা আছে সেইখিনি কথা কৈ আছোঁ আমি। আপাৰ আছামৰ কথা ক'ব নালাগে, আপাৰ আছামতো এতিয়া মানে চব মিয়া তালা লাগি গৈছে আপাৰ আছামত। কিন্তু আমাৰ ইয়াতো বহুত ডাঙৰ স্কেম চলি আছে, আৰু প্ৰশাসন জড়িত হৈ আছে। ইয়াত ডাঙৰ কথা সকলোতকৈ ডাঙৰ কথা মিয়াৰ লগত মানে ইণ্টাৰনেল প্ৰশাসন জড়িত হৈ আছে, জিলা প্ৰশাসন জড়িত হৈ আছে, চক্ৰ বিষয়ৰ কাৰ্যালয়সমূহ মানে হেৰি হৈ আছে, পুলিচ থানা জড়িত হৈ আছে। হাজোৰ যিখিনি চৰ অঞ্চল আছে হাজোত, যেনেকৈ মানে চৰততো বহুত খিলঞ্জীয়া মানুহে খেতি বাতি কৰি থাকে না। ইয়াত মানে দোকানীয়া ৰিজাৰ্ভত যেনেকৈ খিলঞ্জীয়া মানুহে খেতি কৰে, বা ৰাক্ষসনী চৰত খিলঞ্জীয়া মানুহে খেতি কৰে, NCত খিলঞ্জীয়া মানুহে খেতি কৰে, হাতীমূৰাত খিলঞ্জীয়া মানুহে খেতি কৰে। হাজোত বিভিন্ন ধৰণৰ চৰত খিলঞ্জীয়া মানুহৰ বহুত খেতি বাতি আছিল আগতে। এতিয়া চব খিলঞ্জীয়া মানুহক খেদি পঠাইছে মিয়াই। পানৰ সংখ্যাটো কৰিবই, কাৰণ তেওঁলোকে হাজাৰ আহে। আমাৰ খিলঞ্জীয়া মানুহ 10টা 20টা পৰিয়াল থাকে মাত্ৰ। যেনেকৈ মই ক'লোঁ মানে হেকুৰা গাঁও, দালা গাঁৱত 3000 মানে মিয়া পৰিয়াল আছে, তাত নেকি 50টা মানে খিলঞ্জীয়া হিন্দু পৰিয়াল কেনেকৈ বাস কৰিব? তাত মানে পলাব লগা হৈছে। গতিকে এইবিলাকতো চকু কাণ দিয়াৰ কথা আহি পৰিছে এতিয়া। জাতি ৰক্ষা হ'ব লাগিলে প্ৰশাসনক তালা লগাব লাগিব চৰকাৰে, বিশেষকৈ মানে পুলিচ প্ৰশাসন আৰু ৰাজহ মানে যিটো বিভাগ আছে, ৰাজহ বিভাগ আৰু যদি পুলিচ প্ৰশাসনক যদি তালা লগাই দিয়ে চৰকাৰে, তেতিয়াহ'লে কিন্তু খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰিব, এইটো নিশ্চিত।